8,000 মই দিম বুলি কৈছোহে, কিজানি নিদিওঁ, এনে কলো। মই যদি কওঁ কামটো কৰো নে নকৰো? 8,000 আপোনালোকে 20 তাৰিখে পাব। সেই 8,000 দি নিজেও কাপোৰ কিনিব, ল'ৰা ছোৱালীকো কাপোৰ কিনিব, হ'ব? সেই টকাটো দি কাপোৰ কিনিলে মোৰ আপত্তি নাই, খালি এই 10,000 দি নিকিনিলে হ'ব। বুজি পালে নে নাই? এতিয়া আমাৰ হাজবেণ্ড বিলাকে 16 তাৰিখমানৰ পৰাই সুধিব, এই মোবাইলটো চা, টকাটো আহিলে নাই। অৰুণোদয় আহে 10 তাৰিখে, 8 তাৰিখৰ পৰাই হাজবেণ্ডসকলে খবৰ লয়, এই মোবাইল অন ৰাখি দিলে মেছেজ আহি যাব, হয় নে নহয়? এতিয়াতো 20 তাৰিখে আহিব, 15 তাৰিখমানৰ পৰাই সোধা পোছা আৰম্ভ হৈ যাব। আৰু 20 তাৰিখে যদি ভুলতে কাৰোবাৰ একাউণ্টত নোসোমায়, ইজনে সিজনক ফোন কৰা আৰম্ভ হৈ যাব, তই পালি নে নাই? মইতো পালো, মোৰ তাত অহাই নাই দেখোন। কেতিয়াবা 20তে নাহে, ষ্টেট বেংকত যাৰ একাউণ্ট থাকে লগে লগে আহে, বাকী বেংকত যাৰ একাউণ্ট থাকে 21-22 তাৰিখে সোমাই যাব। সেইকাৰণে 2 দিন আপোনালোকে টেনশ্যন নল'ব। আৰু আজি যে মই 2,000 দিলো, ফটাফট ফৰ্ম ফিল আপ কৰি দিব, যাতে তেওঁলোকেও 20 তাৰিখে 8,000 টকা পাব। দালি, চেনি আৰু নিমখ কিনিছে নে নাই আপোনালোকে? কোনে কোনে কিনিছে হাত ডাঙৰ? চবে কিনিছে। এই বাহলগীয়া লাখপতি বাইদেউ মই কেইটামান কথা কওঁ, হ'ব পাৰিবনে নোৱাৰে? যদি 5টা বজাত শুই উঠি আহিব পাৰে, লাখপতি বাইদেউ হ'ব পাৰিব, পাৰিবনে নোৱাৰিব? এতিয়া আমি প্ৰথম আজি 10,000 টকা লৈ যাম। টকাটো আমি কেনেকে ব্যৱহাৰ কৰিম? প্ৰথম এই 10,000 টকাটো আমি গোটৰ একাউণ্টত দিম। কিমান হ'ব? 1 লাখ। যোনগৰাকী মহিলাই আগতে কিবা কৰিব খোজে, গ্ৰুপৰ একাউণ্টৰ পৰা আমি তেওঁক 30-40,000 টকা ধাৰ দিব পাৰোঁ। আৰু লাহে লাহে তেওঁ টকা ঘূৰাই দিব, একাউণ্টটো ভাল হৈ গৈ থাকিব, বাকী সদস্যসকলেও সুবিধা ল'ব পাৰিব। দ্বিতীয়তে, বোলে মই গোটত নিদিওঁ, কোনো কথা, গোটত নিদিলেও হ'ব। আমি কি কৰিম? নিজে 10,000 টকাটো খৰচ কৰি আমি কিবা এটা ব্যৱসায় কৰিম। ফিচাৰী হ'ব পাৰে, চিলাই মেচিন এটা কিনিব পাৰো, মৌ-মাখি পুহিব পাৰো, শালৰ কাৰণে সূতা কিনিব পাৰো। আমি 10,000 টকাটো সুন্দৰভাৱে আমি এটা ব্যৱসায় ব্যৱহাৰ কৰিম। সৰু দোকান এখনো দিব পাৰো। তৃতীয়তে, বোলে নিজে কৰিব ভয় লাগে, কিজানি টকাটো খৰচ হৈ যায়, আমি আমাৰ ঘৰৰ যি ব্যৱসায় আছে, ঘৰত খেতি আছে, মানুহজনৰ দোকান আছে, মানুহজনে পাইকাৰী ব্যৱসায় কৰে, মানুহজনৰ ফিচাৰী আছে, ঘৰৰ ব্যৱসায়ে আমি টকাটো লগাই দিওঁ। কেইটা ৰাস্তা দিলো? 1 নম্বৰ গোটত দিয়ক, 2 নম্বৰ নিজে কৰক, 3 নম্বৰ ঘৰৰ মানুহজনৰ লগত মিলি কিবা 6 হৈ যাব। আমি আপোনালোকক সুধিব আহিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে পাইছিল। বেংকৰ পৰা টকাটো উলিয়ালে? বোলে উলিয়ালে। টকাটো ক'ত খৰচ কৰিলে? বোলে মোৰ পুৰণা মোবাইল ফোনটো বেয়া হৈ গৈছিলে, নতুন মোবাইল ফোন এটা কিনিলে। ঠিক আছে, আৰু কি কৰিলে? বোলে বহাগ বিহু আহি গ'ল, মামাই দিয়া পইচা এইবাৰ ভাল কৰি কাপোৰ কানি কিনিলে। বোলে টকাটো লওঁতেই গেলামাল দোকানত বহুত বাকী আছিলে, বাকীখিনি মাৰি দিলে। ঠিক আছে, চাহকাপ খাই গুচি আহিলে। আৰু এগৰাকী মহিলাই ঘৰত যাম, কি কৰিলে বাইদেউ? বোলে গোটত দিলো
এতিয়া গোটৰ টকা আমাৰ ধুনীয়াকৈ চলি আছে। কি কৰিলে? চিলাই মেচিন কিনিলো, ফিচাৰীত মাছ দিলো, গাখীৰ দিয়া গৰু কিনিলো, গাহৰি ছাগলী, টকাটো মই ভাল কৰি ব্যৱহাৰ কৰিলো। আৰু এগৰাকী বাইদেউৰ তাত গলো, বোলে কি কৰিলে? ঘৰৰ গেলামাল দোকানত মাল বস্তু আনিলো। ঘৰৰ খেতিত আমি এবাৰ ভাল কৰি খেতি কৰিলো। চিলাই মেচিন এটা কিনিলো, বা মোৰ মানুহজনে ৰিক্সা চলাই ৰিক্সা এখন মানুহজনক কিনি দিলো। আপোনালোকক মোবাইল কিনাখিনি নামাতো, নিকিনে, ঠিক আছে। কাপোৰ কিনাখিনিকো নামাতো, কিন্তু যোনে মই কোৱা ধৰণে টকাখিনি ব্যৱহাৰ কৰিব, তেওঁলোকক আমি ইয়ালৈ আকৌ মাতিম আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকক দিম। কিমান দিন? পিছফালৰ পৰা ক'ব, কিমান দিন? 25,000। 25,000 কাক কাক লাগিব মই হিচাপটো লৈ যাওঁ। হাত নালাগে, খিনিক নালাগে আৰু 25,000 খৰচ হোৱাৰ পিছত আমি আৰু যাম আপোনালোকৰ ঘৰত তৃতীয় বছৰ। বাইদেউ 25,000টো ক'ত খৰচ কৰিলে? বোলে 10,000 টকাটো অলপ কম আছিলে। 25,000 পোৱাৰ পিছত আমি আমাৰ ব্যৱসায়টো ভাল কৰিলো, ফিচাৰী ভাল কৰিলো, বহুত ভাল হ'ল। আমাৰ ব্যৱসায়টো এতিয়া ধুনীয়া হ'ল। তৃতীয় বছৰত আমি আপোনালোকক আকৌ মাতিম আৰু এইবাৰ আমি কিমানকৈ দিম? 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। মোৰ ভাল লাগিছে, লখিমপুৰত 50,000 লোৱা মানুহৰ সংখ্যা অলপ কম আছে। কম আছে, হয়নে নহয়? ইয়াতে মোৰ খৰচ বাচি যাব। ঠিক আছে, 50,000 লোৱা মানুহ কিমান আছে? আছে, ঠিক আছে। 10ও ল'ব, 25ও ল'ব, 50ও ল'ব। তাৰপিছত আমি আপোনালোকক বেংকৰ লগত চিনাকি কৰাই দিম। তাৰপিছত বেংকে আপোনালোকক লোন দি থাকিব, আপোনালোকে লোন ঘূৰাই থাকিব আৰু আপোনালোক লাখপতি বাইদেউ হৈ যাব ধুনীয়া। হ'ব পাৰিবনে নহয় লাখপতি বাইদেউ? পাৰিব? কাৰ কাৰ বিশ্বাস নাই? চবৰে আছে? ঠিক আছে। এতিয়া লখিমপুৰত আহিলে মামা ক'লে বিহুত কাপোৰো কিনিব নালাগে। অলপ মনটো বেয়া লাগিলে নহয়? আচ্ছা, এতিয়া আপোনালোকে কওক, আপোনালোকৰ পৰিয়ালত কাৰ কাৰ, নিজৰ নহয় পৰিয়ালত কাৰ কাৰ পৰিয়ালত অৰুণোদয় আছে? হাত দাঙি, হাত দাঙিলে অৰুণোদয় কাটা নাযায়, ধুনীয়াকৈ হাত দাঙি। ঠিক আছে। কাৰ কাৰ অৰুণোদয় নাই? হাত দাঙি। ঘৰত এটাও যদি আছে হাত নাদাঙিব, যদি এটাও নাই হাত দাঙক। ঠিক আছে। আজি মই মানৱ ডেকাক নতুনকৈ আপোনালোকৰ কাৰণে আৰু 2,000 অৰুণোদয় দি থৈ যাম। যিসকলে পোৱা নাই ল'ব। এতিয়া মোক কওক, মামাই বিহু খাবৰ কাৰণে অৰুণোদয় কিমান টকা দিব? 20 ফেব্ৰুৱাৰী। অলপ ডাঙৰ কৰি কওক। 8,000। মই দিম বুলি কৈছোহে, কিজানি নিদিওঁ, কিজানি নিদিওঁ, এনে কলো। মই যদি কওঁ কামটো কৰো নে নকৰো? আপোনালোকৰ কোনো কংগ্ৰেছ মানুহবিলাকে বুজাইছিলে ক'ত পাবি 10,000? কৈছিলে নে নাই? আজি চেকখন ফটো চেক কৰি সিহঁতৰ ঘৰতে লগাই দিলে। এতিয়া 8,000 আপোনালোকে 20 তাৰিখে পাব। সেই 8,000 দি নিজেও কাপোৰ কিনিব, ল'ৰা ছোৱালীকো কাপোৰ কিনিব। হ'ব? সেই টকাগুলি কাপোৰ কিনিলে মোৰ আপত্তি নাই, খালি এই 10,000 দি নিকিনিলে। হ'ব? বুজি পালে নে নাই? এতিয়া আমাৰ হাজবেণ্ড বিলাকে 16 তাৰিখমানৰ পৰাই সুধিব, এই মোবাইলটো চা, টকাটো আহিল নে নাই?
অৰুণোদয় আহে 10 তাৰিখে, 8 তাৰিখৰ পৰাই হাজবেণ্ডসকলে খবৰ লয়, এই মোবাইল অন ৰাখিলে মেছেজ আহি যাব, হয় নে নহয়? এতিয়াতো 20 তাৰিখে আহিব, 15 তাৰিখ মানৰ পৰাই সোধা পোছা আৰম্ভ হৈ যাব। আৰু 20 তাৰিখে যদি ভুলতে কাৰোবাৰ একাউণ্টত নোসোমায়, ইজনে সিজনক ফোন কৰা আৰম্ভ হৈ যাব, তই পাৰিলে নাই, মইতো পালো, মোৰ তাত অহাই নাই দেখোন। কেতিয়াবা